নমস্কাৰ, মই সুৰজ আৰু আজি আছো যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰত আৰু এইবাৰ হৈছে 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু হৈছে যোৰহাট মহবন্ধা এৰালতলি পথাৰত। তো বলক ভিতৰ আপোনালোকক পৰিস্থিতি দেখাও। এনেকৈ দেখিছে পুৰা দুয়ো কাষে মানে আমাক ওয়েলকাম কৰিবলৈ পুৰা হৰি নাম গাই আছে। বহুত বেছি ভাল লাগিছে, বহুত বেছি মানুহৰ ভিৰ দেখিছো আচলতে। আৰু এইপিনে পৰিৱেশ চব ইয়াৰ ধুনীয়াকৈ নামঘৰ স্থাপন কৰা হৈছে আৰু পোন প্ৰথমতে নামঘৰৰ পৰা ষ্টাৰ্ট কৰো। আৰু মোৰ পাছফালে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল এই প্ৰতিষ্ঠান কৰা নামঘৰ ভাগ আৰু এই নামঘৰ ভাগকে কেন্দ্ৰ কৰি মানে এই গোটেই তিনিদিনীয়া অনুষ্ঠানটো চলি যাব। আৰু ইয়াতে দেখিছে পুৰা ভাগৱত পাঠ হৈ আছে আৰু আমি ইয়াতে সেৱা কৰি আহোঁগে আৰু ভিতৰৰ পৰিৱেশটো দেখাম আপোনালোকক। পুৰা সোমাই গৈ আছে এতিয়া। এয়া দেখিছে বহুত বেছি ভিৰ মানুহৰ আৰু আমি ইয়াতে সেৱা এটা কৰো আৰু তাৰপিছত বাকী কি আছে চব আপোনালোকক দেখাই থাকিম। ধুনীয়াকে আমি সেৱাটো কৰি ললো আৰু আপোনালোকক এতিয়া দেখাইছো নামঘৰৰ ভিতৰৰ পৰিৱেশ। আৰু এনেকৈ গোটেই তিনিদিন ইয়াতে ভাগৱত পাঠ আচলতে চলিয়ে থাকিব। ভিতৰৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিলো, চাই লওক। আৰু এয়া হল মূল মঞ্চ মানে, আৰু এই মঞ্চতে সাংস্কৃতিক শাখাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মানে শাখাসমূহৰ বৈঠক আৰু শিক্ষাৰ সমিতিৰ বৈঠক এই মূল মঞ্চতে চলিব। আৰু এয়া চওক পতাকা বেদী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন, আৰু সেই ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ইয়াতে হ'ব। আৰু এইটো চওক পতাকা বেদী আৰু এইটো হৈছে বাটচৰা। আৰু ইয়াতে দেখিছে ওপৰত পুৰা ৰিয়েল ধান লগাই দিছে চব পুৰা। হেল্ল' গাইজ, লগ পাই গলো অংকুৰ দাক। সেই ভাল লাগিলে। কেতিয়া আহিলে? এই অকমান দেৰি হৈছে, আধা ঘণ্টামান হ'ল। ব্লগাৰ এনেকৈ ভিডিঅ' বনাই থাকোঁতে হঠাতে আমাৰ অংকুৰ দাক লগ পাই গলো। লগ পাই পিনে বহুত ভাল লাগিল আৰু বলক ভিডিঅ'টো এতিয়া কণ্টিনিউ কৰোঁ। এতিয়া আমি আহিছো চাহ খাবলৈ। এতিয়া বঢ়িয়াকে এইটো চাহ খাই লওঁ। এয়া আমাক চাহ দি আছে। মিঠৈ দেখিছে নে আপোনালোকে? ফ্ৰিজ দেখিছে মিঠৈ? বাহ চাহটো খাই লৈছো, তাৰপিছত আপোনালোকক লগ পাই আছো দিয়ক। আপোনালোকে কোনটো আঞ্চলিকৰ? নকছাৰী দুই ভাগে আছো মানে। নকছাৰী আঞ্চলিকে আৰু এনেকৈ ৰাইজক চাহ আৰু মিঠৈ খুৱাই আছে। মজা মজা। ক'ৰ পৰা আহিছা বুলি? দেখিছে এয়া হৈছে অতিথিশালা। আৰু আপোনালোকে যদি আহে ন, তেতিয়াহ'লে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে মানে বেলেগ বেলেগ এনেকুৱা আপোনালোকৰ অতিথিশালা বনোৱা আছে। যেনেকে এইটো দেখিছে গোলাঘাট, আৰু এইপিনে আগত দেখিছে আপুনি এইটো হৈছে মাজুলীৰ, ঠিক আছে। এনেকৈ মানে প্ৰত্যেকখন জিলাৰ কাৰণে আপোনালোকৰ কাৰণে বেলেগ বেলেগকে অতিথি থাকিবৰ বাবে বনাই দিয়া হৈছে। ইয়াত দেখিছে শিৱসাগৰ জিলাৰ শাখা, আৰু ইয়াত শিৱসাগৰৰ অতিথিবোৰ থাকিব মানে ইয়াত দেখিছে। যোৰহাটৰ আচ্ছা। আৰু ইয়াতে শুবৰ বাবে দেখিছে এনেকুৱা খেৰ পাৰি দিছে। এয়া কিমান এটা বিশাল আয়োজন মানে। ও মাই গড। আৰু এয়া হ'ল কেন্দ্ৰীয় সেৱা বাহিনীৰ মেইন গেটখন দেখিছে। তো এইটো হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ, আৰু ইয়াতে যিসকল সেৱা বাহিনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনৰ লগত জড়িত হৈ আছে সেৱা বাহিনীসকল, আৰু তেখেতসকলৰ এইটো জিৰণি লোৱা ঘৰ। চাওক ইয়াত আচলতে মোৰ বহুত বেছি বস্তু এটা ভাল লাগিছে। এইপিনে চাওক আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা কৰা নাটক কেইখন ইমান ধুনীয়াকৈ চাওক অংকন কৰি ইয়াত দেখুওৱা হৈছে। এইপিনে পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, এইটো দেখি আচলতে বহুত বেছিয়ে ভাল লাগিছে। দেখিছে পুৰা ধুনীয়াকৈ মৰণা মৰা এটা ধুনীয়াকৈ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে। এয়া খেৰৰ মেজি, এইপিনে মৰণা মৰি থকা, আৰু এয়া দেখিছে এনেকৈ এটা সুন্দৰ এখন মানে গাঁৱলীয়া পৰিৱেশৰ তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে। আৰু এইপিনে দেখিছে গৰু গাড়ী, সেইপিনে চাহ গছ, চাহ তুলি থকা, আৰু এইপিনে মেইন বস্তু এটা দেখাই আছো আপোনালোকক। আৰু এইপিনে চাওক এটা চৰাই বাঁহ আৰু সৰুকে
গুৰু ঘৰো তেওঁলোকে বনাইছে এটা একদম ধুনীয়া মানে গাঁৱৰ ফিল এটা দিবলৈ চেষ্টা কৰিছে তেওঁলোকে দেখিছে ভোজনালয় আৰু এইপিনে মানুহৰ ভিৰ অন্ন গ্ৰহণ কৰিবলৈ কাৰণে ইয়া মানুহৰ ভিৰ আচলতে আৰু বহুত বেছি ভিৰ মানুহ দেখিছো বাৰু আৰু এই ভোজনালয়টো এবাৰত একেলগে 15,000 ভক্তই অন্ন গ্ৰহণ কৰিব পাৰে ভাবি চাওক 15,000 মানুহ বৰ্তমান মই সোমাই আহিছো ভোজনালয়লৈ আৰু ইয়াত প্ৰায় একেবাৰতে 15,000 ভক্তই অন্ন গ্ৰহণ কৰিব পাৰে আৰু দেখিছে ইয়াতে একদম এইপিনৰ পৰা চাব এইপিনে অন্ন গ্ৰহণ কৰি আছে আৰু আপোনালোকে চাওক মানে মই আপোনালোকক জুম কৰি দিছো অলপ সেয়াক অন্ন গ্ৰহণ কৰি আছে আৰু এইপিনে পুৰা খালী আছে আৰু এতিয়া অন্ন শেষ হৈ গৈছে আৰু এতিয়া বনাব যিহেতু অন্নসমূহ বিলাবলৈ এনেকুৱা তেওঁলোকে ঠেলা প্ৰস্তুত কৰি লৈছে চাওক ইয়াতে এনেকে ভাত তেওঁলোকে লৈ আহে ঠেলাত যিহেতু বহুত 10,000 15,000 মানুহক একেলগে ভাত বিলাবলগীয়া হয় তেওঁলোকৰ সুবিধাৰ্থে এনেকুৱা ঠেলাসমূহ আনি লৈছে ইয়াতে দেখিছে এনেকে ভাত থৈ দিয়া হৈছে আচলতে ইয়াতে এনেকে ঠেলি ঠেলি ভক্তক অন্ন বিলাই দেখিছে আপোনালোকে এতিয়া মই সোমাই আহিলো পুৰা ভোজনালয়টোৰ ভিতৰলৈ আৰু এয়া দেখিছে পুৰা চব্জিৰ কাৰণে আচলতে পানী গৰম কৰিছে এনেকৈ বহুত বেছি চৌকা আছে মই হিচাপ কৰিব নোৱাৰো ইয়াতে টোটেল কিমান মান চৌকা হ'ব 200 প্লাস চৌকা আছে 200 ওপৰত চৌকা প্ৰায় 200 ওপৰ মানে ইয়াতে ভাত আৰু দাইল হিজাবৰ বাবে চৌকা আছে দেখিছে আপোনালোকে এনেকৈ পুৰা ৰাইজৰ কাৰণে এওঁলোকে পুৰা ভাত বনোৱাত ব্যস্ত আচলতে ভাত দাইল শাক বনোৱাৰ কাৰণে ব্যস্ত তেওঁলোকে পুৰা দেখিছে আপোনালোকে মই আপোনালোকক যিমান পাৰো দেখাই যাবলৈ চেষ্টা কৰিছো তেওঁলোকে বহুত কষ্ট কৰিছে আচলতে দিনে ৰাতিয়ে তেওঁলোকে ভাত সিজোৱা কামত ব্যস্ত আছে ৰাইজক খুৱাবৰ কাৰণে চাওক এয়া আপোনালোকে দেখিছে সো সকলোবোৰ মানে সব চব্জি কটা কামত ব্যস্ত আপোনালোকে কেতিয়াবা কৰি আছে 1 ঘণ্টামান হ'ল কৈছে আৰু দেখিছে সকলোবোৰ ব্যস্ত আমি তিতাবৰ জিলা হয় আৰু দেখিছে আপোনালোকে ইয়াৰ সকলো চব্জি কটাৰ কামত ব্যস্ত আচলতে দেখিছে সকলো পৰিৱেশ আপোনালোকে এপিনে চাব পাৰে আপোনালোকে দেখিছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এয়া অন্ন বিলাই থকা দৃশ্য আপোনালোকক অকমান দেখাই দিবলৈ চেষ্টা কৰিছো অধিৱেশনলৈ আহি যদি আমি অন্ন গ্ৰহণ নকৰো সো কেনেকৈ হ'ব এপিনে আমি অন্ন গ্ৰহণ কৰিবলৈ বহি ললো আমাৰ এপিনে অন্ন আৰু চব্জি আহি গ'ল আৰু দাইলটো আহিবলৈ বাকী আছে বাৰু বঢ়িয়াকৈ এতিয়া আমি অন্ন গ্ৰহণ কৰি আছো টেষ্ট কৰি আছে দেখিছে আপোনালোকে বাণিজ্য মেলা হৈ আছে আৰু আপোনালোকে যদি অধিৱেশনলৈ আহে ন এবাৰ বাণিজ্য মেলাটো সোমাই মানে কি পায় ইয়াত চাই যাবলৈ নাপাহৰিব মেলাত আহিলো এইপিনে দেখিছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ এইপিনে বিক্ৰী কৰি আছে হয় আমি বহুসমলয় কলা সংস্থান অসমৰ সকলো লোকবাদ্য আমি লৈ পিনে ইয়ালৈ আহিছো আমি নিৰ্মাণ কৰো আমাৰ সংগ্ৰহালয় আছে আমাৰ স্কুল আছে আৰু ইয়ালৈ আপোনালোকৰ আগত বিশেষভাৱে যোৰহাটৰ অধিৱেশনত আমি দেখাবলৈ আনিছো 16 ফুট দীঘল পেপা আৰু 7 জন মানুহ একেলগতে বজাব পৰা যেটো আমাৰ সপ্তবাহী আমাৰ যেটো আমাৰ প্ৰথম সৃষ্টি অসমৰ লগতে ভাৰতবৰ্ষই আপুনি দেখিব পাৰিছে সেই বাহীটো আমি লৈ আহিছো আৰু অসমৰ 100 বিধতকৈ ওপৰত আমি লোকবাদ্য ইয়ালৈ লৈ আহিছো হয় আপুনি যদি চাই এয়া ৰামতাল এয়া ৰামতাল ন হয় ৰামতাল আমি যদি চাওঁ আমাৰ মুছলমান সমাজত তেওঁলোকে জিকিৰত বজায় আৰু আমি দিহানামত বজাওঁ দে বিচাৰ গীতত এয়া আপোনাৰ দতুৰা হয় গগনা এয়া হুতুলি মাটিৰ হুতুলি হয় বজাই হনাব নেকি
এয়া শিঙা 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 দবা শংখ শিঙা হয় সেয়া শিঙা শিঙা তেনেকে ডম্বৰু মহৰ শিঙৰ নি মহৰ শিঙা দবা মাৰি মহৰ শিঙ চব বাইদেৱে আমাক ধুনীয়াকৈ দেখাই দিলে আৰু দেখুৱাই দিয়াৰ বাবে থেংক ইউ দেই বহুত বহুত ধন্যবাদ পিনে দাদা বিকি আছে ৰামফল ন এইটো ক'ৰ পৰা আনিছে এইটো শ্বিলং চেৰাপুঞ্জীৰ ফালৰ পৰা আৰু এডোখৰ দিছে মোক খাই চাওঁ কেহা কেহা এইটোৱে চাওক ৰামফল অধিৱেশনত হঠাৎ এইপিনে লগ পাই গলো প্ৰণৱ দাক নমস্কাৰ লগ পাই বহুত ভাল লাগিল দেই তোমাকো লগ পাই ভাল লাগিল আপোনাৰ ভিডিঅ' চাই থাকো কিন্তু একদম একদম লগ পোৱা নাছিলো আৰু আজি হঠাতে লগ পালো বহুত বেছি ভাল লাগিলে আৰু লগ পাই আমি লগ হৈছো খুব এটা সুন্দৰ পৰিৱেশত শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত আৰু ভাইটিটোক লগ পাই খুব বেছি ভাল লাগিছে আৰু নতুনকৈ ব্লগ কৰিছে আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি চাই আছে ভাইটিটোক অলপ মৰম আৰু উৎসাহ দিব তাকে আশা কৰিছো কিমান দিন হৈ গ'ল ব্লগিং কৰি থকা মোৰ এবছৰে হ'ল এবছৰ হয় আকৌ লগ পাম দিয়া আৰু এনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ 94তম শংকৰদেৱ অধিৱেশনখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে ন এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যিসকলে চেনেলটো নতুন আৰু যদি আপোনালোকে আহিম বুলি ভাবি আছে এই শংকৰদেৱ অধিৱেশনলৈ আৰু আহি চাওক এবাৰ আজি হৈছে প্ৰথমটো দিন আৰু 6 তাৰিখ 7 তাৰিখ 8 তাৰিখলৈকে এই অধিৱেশন থাকিব যদি ভিডিঅ' পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব চ' লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ লগত আজিলৈ বাই বাই